এগৰাকী অচিনাকি পথচাৰী মহিলাৰ মৃত্যুত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বহু সময় চৰ্চাত থকা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মানুহে মানুহৰ বাবে মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে। পদপথৰ এগৰাকী মহিলাৰ মৃতদেহক নিজ হাতে কৰিলে সৎকাৰ। কিছুদিন ধৰি মৰিয়নিৰ ৰাজপথৰ দাঁতিত পৰি থকা এগৰাকী ৰোগীয়া মহিলাক মৰিয়নিৰ সাংবাদিকসকলৰ সহযোগত এটা বেচৰকাৰী সংস্থাই উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই যদিও 4 দিন পূৰ্বে মহিলাগৰাকীৰ JMCHত মৃত্যু হয়। কোনো নথকা মহিলাগৰাকীৰ মৃতদেহ 4 দিনৰ পাছত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চমজি লয় আৰু মৰিয়নি হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ সহযোগত মৰিয়নি ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰে। ইয়াৰ আগতেও এনে বহু ধৰণৰ কাম কৰি ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। এই কৰ্মক সকলোৱে প্ৰশংসা কৰা দেখা যায়। এগৰাকী বৃদ্ধা মহিলা ৰাস্তাৰ দাঁতিতে মৰিয়নি হেঙুল থিয়েটাৰৰ সন্মুখত প্ৰায় এমাহ ওচৰা-ওচৰি সকলো ৰাইজে দেখা পাই আছিল। এনেকুৱাকৈ আহে, আকৌ কেতিয়াবা গুচি যায়, ইয়াৰ পৰা কোনোবা পৰিয়ালৰ লোক আহি লৈ যায়। আমি এনে সকলোৱে ভাবি আছিল যে কোনোবা ওচৰে পাজৰে হয়। পিছলৈ গৈ পেলাই যেতিয়া 6 ডিচেম্বৰ তাৰিখে বেছিকৈ অসুস্থ হৈ পৰে, কাষৰীয়া ৰাইজে জনালে মৰিয়নি সাংবাদিকসকলক, মৰিয়নি থানাত, আৰু এনেধৰণে খবৰ পাইছিল তিতাবৰৰ শিৱাঞ্চ NGO ৰিমঝিম মহন্ত বাইদেউ ওচৰতে আছে। বাইদেউহঁতে দায়িত্ব ল'লে, আমাৰো সহায় বিচাৰিলে। আমি এম্বুলেঞ্চত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়ালোঁ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত 28 তাৰিখে তেখেতৰ মৃত্যুবৰণ হয়। মৃত্যুবৰণ হোৱাৰ পিছত পুলিচৰ নিয়ম অনুসৰি চিকিৎসা মহাবিদ্যালয়ে প্ৰায় 72 ঘণ্টা ওচৰা-ওচৰি ৰাখিব লাগে, ৰখা হৈছিল মৃতদেহ। আৰু যেতিয়া কোনো নোলালে পৰিয়ালৰ মানুহ, মৰিয়নি হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবক আহ্বান জনোৱা হ'ল যে আপোনালোকে লৈ আনিব নেকি মৃতদেহ, আৰু লৈ অনা হ'ল আজি। আৰু শেষ শ্ৰদ্ধাঞ্জলি আমি হিন্দু নিয়ম অনুসৰি আমি জ্ঞাপন কৰাৰ প্ৰয়াস কৰিলোঁ। কোন ঠাইৰ আছিল, কি নাম আছিল, তেখেতৰ ঘৰ ক'ত, কোন ধৰ্মৰ, এতিয়ালৈকে আমি কোনো গম নাপাওঁ যদিও মানৱতাৰ ক্ষেত্ৰত যিহেতু আমাৰ মৰিয়নিতে আছিল, এখন টেকৰ কাৰণে হ'লেও আমি দেখা পাইছিলোঁ। আমি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব লাগে, আমি জনোৱাৰ ব্যৱস্থা আজি গ্ৰহণ কৰিলোঁ। এই চুকতে মই মৰিয়নি প্ৰেছ ক্লাব, মৰিয়নি থানা, মৰিয়নি পৌৰসভা, শিৱাঞ্চৰ সন্মানীয় নেতৃত্ব বহন কৰি থকা ৰিমঝিম মহন্ত বাইদেউ, চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, যিসকলে বহুত চেষ্টা কৰিলে 6 তাৰিখৰ পৰা 28 তাৰিখলৈকে আৰোগ্য কৰিবলৈ বচাবৰ কাৰণে, কিন্তু নোৱাৰিলে যদিও তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাব মৰিয়নিক ধন্যবাদ জনাইছোঁ। শেষ শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত যাৱতীয় যিখিনি নিয়ম তেখেতে খৰি যুগুতাই আনিব লাগে বা যিখিনি কৰিব লাগে সেইখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ফ্ৰেণ্ডছ ক্লাবকো ধন্যবাদ জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।